নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক HR ডিজিটেল হেল্প চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি এই ভিডিঅ'টো বিশেষকৈ স্কলাৰশ্বিপৰ এমাউণ্টৰ ওপৰত অৰ্থাৎ আপোনালোকে হয়তো সকলোৱে গমেই পাইছে আপোনালোকৰ যিটো নেকি স্কলাৰশ্বিপ আছিলে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। তো আপোনালোকৰ এটা এমাউণ্ট আণ্ডাৰ প্ৰচেছিং হৈ আছিলে আৰু আপোনালোকে হয়তো সকলোৱে জানিছিলে আপোনালোকৰ এমাউণ্টটো কিমান আছিলে। কম বেছি পৰিমাণে আপোনালোকৰ 22,000 23,000 এনেধৰণে আপোনালোকৰ আণ্ডাৰ প্ৰচেছিং হৈ আছিলে আৰু এই আণ্ডাৰ প্ৰচেছিংটো আপোনালোকৰ এমাহমান ধৰি হৈ আছিলে। কিন্তু হঠাতে যোৱাকালি এজেঞ্চি ফালৰ পৰা এনেধৰণৰ এটা ষ্টেটাছ আহিলে যে আপোনালোকৰ যিটো এমাউণ্ট আছিলে সেই এমাউণ্টটো অৰ্থাৎ পে'মেণ্ট ফাইল ৰিজেক্টেড বাই এজেঞ্চি এনেধৰণে তেওঁলোকে এটা ষ্টেটাছ দি দিলে। তো আপোনালোকে এতিয়া হয়তো সকলোৱে বহুতো আশা কৰি আছিলে যে এই স্কলাৰশ্বিপটো পাম বুলি, কিন্তু এতিয়া আপোনালোকৰ মনত সকলোৰে হয়তো অকণমান বেয়া লাগিছে অৰ্থাৎ আপোনালোকে দুখ কৰিছে যে স্কলাৰশ্বিপটো নাহিলে। কিন্তু আপোনালোকৰ এই বিষয়ে মই আপোনালোকক জনাম যে আপোনালোকে এই স্কলাৰশ্বিপটো পাবনে নাই আৰু আপোনালোকৰ কি কাৰণে বৰ্তমান ৰিজেক্ট হ'ল সেই বিষয়ে মই আপোনালোকক জনাম। আৰু এই বিষয়ে মই আগতে অৱগত, সেয়েহে মই আপোনালোকক জনাম। আৰু মোৰ হাতত এটা কল ৰেকৰ্ডিঙো আহি পৰিছে, সেই কল ৰেকৰ্ডিংটো আপোনালোকক শুনাম। তো আপোনালোকে কল ৰেকৰ্ডিংটো শুনিব। তো তাৰ আগতে মই আপোনালোকক এই বিষয়ে জনাম যে ইয়াতে কি কাৰণে আপোনালোকৰ পে'মেণ্ট ফাইলটো ৰিজেক্টেড হৈছে এজেঞ্চি ফালৰ পৰা। তো আপোনালোকৰ যিটো স্কলাৰশ্বিপ আছিলে সেই স্কলাৰশ্বিপটো আছিলে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। আৰু এই পোষ্ট মেট্ৰিক স্কলাৰশ্বিপটো আপোনালোকৰ কাষ্ট ৱাইজ অৰ্থাৎ ST SC OBC এনেধৰণে আপোনালোকৰ কাষ্ট আৰু কেটেগৰী ৱাইজ আপোনালোকৰ এমাউণ্টটো কম বেছি পৰিমাণে হয়। আৰু এইবাৰ তেওঁলোকে কি কৰিছিলে যে আপোনালোকৰ এমাউণ্ট মিনিমাম 22,000 পৰা 23,000 এনেধৰণে আপোনালোকৰ শ্ব' কৰিছিলে আণ্ডাৰ প্ৰচেছিঙত। আৰু এই এমাউণ্টটো আপোনালোকৰ কি হয় যে আপোনালোকে যেতিয়া ইউনিভাৰ্চিটি বা ইনষ্টিটিউটত আপোনালোকে এডমিশ্যন কৰে যিটো ক'ৰ্চত, সেই এডমিশ্যন কৰোঁতে আপোনালোকৰ যিটো নেকি ফিজ দিব লাগে সেই ফিজটোৰ ওপৰত ডিপেণ্ড কৰিহে আপোনালোকৰ এমাউণ্টটো আপোনালোকৰ স্কলাৰশ্বিপটো আপোনালোকক দি দিয়ে। কিন্তু এতিয়া কি কৰিছে যে বহুতো কেণ্ডিডেটে এনেধৰণে তেওঁলোকৰ 23,000 22,000 কিছুমানৰ কম আহিছে। এইটো এনেধৰণে অকণমান প্ৰব্লেম হৈছে আৰু এজেঞ্চি ফালৰ পৰা তেওঁলোকে কিবা ভুলবশত হয়তো তেওঁলোকে এমাউণ্টটো বহুতো বৃদ্ধি কৰি দিলে, তাৰ বাবে তেওঁলোকে এই ফাইলটো ৰিজেক্ট কৰিব লগা হ'ল। আৰু তেওঁলোকে এই এমাউণ্টটো তেওঁলোকে পুনৰ আণ্ডাৰ প্ৰচেছিং কৰিব। আৰু মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ এমাউণ্টটো কেতিয়া পুনৰ আণ্ডাৰ প্ৰচেছিং হ'ব আৰু আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আপোনালোকে ইয়াতে দেখিছে এইখন হৈছে মোৰ পে'মেণ্ট প্ৰফাইলৰ NSPৰ অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ পে'মেণ্ট প্ৰফাইল। আৰু এতিয়া আপোনালোকে দেখিব ইয়াতে আপোনালোকৰ স্কিমটো আছে, আপোনালোকৰ নেম আছে। আৰু এতিয়া আপোনালোকে স্কিমটো পাব। এইটো স্কিম বিশেষকৈ ঈশানোদয় স্কলাৰশ্বিপৰ আছিল। তো ঈশানোদয় স্কলাৰশ্বিপৰ যিটো নেকি বেটছ আছিল 2017-18 বেটছ, তো সেই বেটছটোৰো এনেধৰণৰ প্ৰব্লেম হৈছিলে। প্ৰথমতে তেওঁলোকৰ এমাউণ্টটো এনেধৰণে আপোনালোকৰ আণ্ডাৰ প্ৰচেছিং দেখুৱাই আছিলে, আপোনালোকৰ যেনেধৰণে বৰ্তমান দেখুৱাই আছিলে। তো তাৰপিছতে তেওঁলোকৰ মানে পে'মেণ্টটো ফেইল কৰি দিলে। তো ইয়াতে আপোনালোকে দেখিব পে'মেণ্ট ফেইল হৈছিলে, মোটামুটি এমাহমান আণ্ডাৰ প্ৰচেছিঙে হৈ আছিল। তাৰপিছত তেওঁলোকৰ পুনৰ 2 ছেপ্টেম্বৰ 2019 তেওঁলোকৰ পে'মেণ্টটো ফেইল দেখুৱালে। তাৰপিছত নেক্সট তেওঁলোকৰ পুনৰ এই পে'মেণ্টটো তেওঁলোকৰ ছাকচেছ হৈছিলে 13 নৱেম্বৰ 2019। তো মোটামুটি চাবলৈ গ'লে আপোনালোকৰ পে'মেণ্ট ফেইল হোৱাৰ মোটামুটি 2 মাহমান পিছতে আপোনালোকৰ পে'মেণ্টটো আপোনালোকৰ পুনৰ একাউণ্টত আপোনালোকক সোমাই দিয়ে। তো আপোনালোকে এনেধৰণে আপোনালোকৰ পইচাটো পাব। তো মোটামুটি আপোনালোকে নৱেম্বৰ মানত হয়তো আপোনালোকে পইচাটো পাব। তো যিহেতু এই এমাউণ্টটো ছেপ্টেম্বৰ মাহতেই পে'মেণ্টটো ফেইল কৰি দিছিলে, তো বিশেষকৈ বৰ্তমান যিহেতু ছেপ্টেম্বৰ মাহ চলি আছে, তো ছেপ্টেম্বৰতে আপোনালোকৰ পে'মেণ্টটো ফেইল হৈ গৈছে, আপোনালোকৰ ফাইল ৰিজেক্ট এজেঞ্চি বুলি আহিছে। তো এতিয়া আপোনালোকৰ পুনৰ নেক্সট নৱেম্বৰ মানত আপোনালোকে এই পে'মেণ্টটো আপোনালোকে পাব। আৰু মই আপোনালোকক এটা কল ৰেকৰ্ডিং শুনাই আছোঁ, আপোনালোকে সেই কল ৰেকৰ্ডিংটো চাব আৰু সেই কল ৰেকৰ্ডিংটো শুনিব। তাতে কল ৰেকৰ্ডিংটো কোৱা হৈছে যে আপোনালোকৰ পে'মেণ্টটো কি কাৰণে ফেইল হৈছে। কওক। কোনে কৈছে? মই স্কলাৰশ্বিপৰ কথা এটা সুধিব ফোন কৰিছিলোঁ। আমাৰ যিটো NSP স্কলাৰশ্বিপটো যে এজেঞ্চিৰ পৰা পে'মেণ্টটো ৰিজেক্ট কৰি দিয়া হ'ল কিয় বাৰু? এইটো চিষ্টেমটো কিবা হেৰি হৈ আছে, চিষ্টেমটো আপডেট হৈ আছে। এইটো কিমান দিন লাগিব বাৰু? চিষ্টেমটো পৰা আপডেট হৈ যাব 2 এদিনতে। খালি তাৰমানে পে'মেণ্টটো অলপ কমিব। মানে পইচাটো কমি যাব ন? পইচা কমিব মানে এইটো মানে সিহঁতে দিল্লীয়ে বহুত কেলকুলেশ্যনটো অলপ হেৰিকে কৰিছিলতো। কিছুমানে মানে বহুত বেছি হ'ল, কমিব মানে অলপ। আচ্ছা ঠিক আছে। কিছুমানৰ ঠিক থাকিব বাৰু, কিছুমানৰ কমিব, কিছুমান আকৌ বাঢ়িব পাৰে। কিছুমানৰ বাঢ়িব পাৰে ন? বাঢ়িব পাৰে, কমিব, কিছুমানৰ কমিব, কিছুমান আকৌ দি আছে থাকিব। মানে আপোনাৰ এইটো এডমিশ্যন ফিজটোৰ ওপৰত ডিপেণ্ড কৰিব নেকি? মানে এডমিশ্যন তাৰমানে সিহঁতে মানে আচলতে কিছুমান 500 আছিলে এডমিশ্যন, 500 সিহঁতে 12,000 দি দিছে। 12,000 দিছে ন? এইবিলাক মানে কমপ্লেইন দিয়াৰ পিছত সিহঁতে এতিয়া হেৰি কৰিছে এই বস্তুটো। মানে কোৰ্চটোৰ খৰচৰ ওপৰত ডিপেণ্ড কৰি পেলাই দিব ন পইচাটো? কিছুমানৰ মানে বহুত কমিব আৰু ভাবাতকে বহুত কমিব। ঠিক আছে, চাই থাকিলে হ'ল বাৰু ষ্টেটাছ। ঠিক আছে থেংক ইউ। তো আপোনালোকৰ স্কলাৰশ্বিপৰ পে'মেণ্টটো আপোনালোকৰ ফেইল হৈছে নে ছাকচেছ হৈছে আপোনালোকে চাবলৈ হ'লে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলৰ অৰ্থাৎ আপোনালোকে নিজৰ মোবাইলত চাব পাৰিব। গুগল নাইবা ক্ৰোম ব্ৰাউজাৰত যাব, তাতে গৈ আপোনালোকে PFMS এনেধৰণে আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ আগত এনেধৰণে আহিব PFMS.nice.in। তো আপোনালোকে এতিয়া অকণমান তললৈ যাব
আৰু এতিয়া আপোনালোকে দেখিব নাও ইয়ৰ পে'মেণ্ট আৰু আছে তলত আপোনালোকৰ ট্ৰেক NSP পে'মেণ্ট তো আপোনালোকে ট্ৰেক NSP পে'মেণ্ট ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে আপোনালোকৰ একাউণ্ট নাম্বাৰটো দি আপোনালোকৰ স্কলাৰশ্বিপটো আপোনালোকৰ এমাউণ্টটো আণ্ডাৰ প্ৰচেছিং হৈ আছে এনে আপোনালোকৰ ফেইল দেখালে আপোনালোকে সকলোখিনি চাব পাৰিব তো নেক্সট আপোনালোকৰ এনেধৰণে আহিব পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেম PFMS তো এতিয়া আপোনালোকে দেখিছে ট্ৰেক NSP পে'মেণ্ট তো এইটো বিশেষকৈ NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ কাৰণে ইয়াতে আপোনালোকৰ ষ্টাটাছটো আপোনালোকে চাব পাৰিব যে আপোনালোকৰ একাউণ্টত আপোনালোকৰ স্কলাৰশ্বিপটো আহিছে নে নাই তো আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে পেজটো পাব তাৰপিছত আপোনালোকে দেখিব বেংক আপোনালোকৰ বেংক নেমটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব তো ইয়াতে আপোনালোকে দেখিছে এনেধৰণে বেংক লিখা আছে তো আপোনালোকে ইয়াতে কি কৰিব আপোনালোকৰ যিখন একাউণ্ট আছে সেই একাউণ্টটো আপোনালোকৰ কি বেংক হয় সেই বেংকটো আপোনালোকে ইয়াতে নামটো টাইপ কৰিব তো আপোনালোকৰ যদি ষ্টেট বেংক হয় তেনেহ'লে আপোনালোকে ইয়াতে ষ্টেট বুলি এনেধৰণে টাইপ কৰিব টাইপ কৰাৰ পিছত অকণমান ৰখিব তাৰপিছত নেক্সট আপোনালোকে অকণমান স্পেচ দি বেংক দিব এনেধৰণে তাৰপিছত অকণমান সময় ৰখিব তাৰপিছত আপোনালোকে ইয়াতে দেখিছে আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়া এনেধৰণে আপোনালোকৰ আহিছে তো আপোনালোকৰ যদি ষ্টেট বেংক হয় তেনেহ'লে আপোনালোকে এনেধৰণে টাইপ কৰি ষ্টেট বেংক অফ ইণ্ডিয়া এনেধৰণে চিলেক্ট কৰিব ইয়াতে তাৰপিছত নেক্সট আপোনালোকৰ যদি অন্য কিবা বেংক হয় তেনেহ'লে আপোনালোকে ইয়াতে টাইপ কৰিব তো মোৰ যিহেতু কানাড়া বেংক হয় তো মই ইয়াতে এনেধৰণে কানাড়া টাইপ কৰিলোঁ তো এনেদৰে অকণমান সময় ৱেইট কৰিব অট'মেটিক আহিব তো আপোনালোকে ইয়াতে দেখিছে কানাড়া বেংক তো মই ইয়াতে কানাড়া বেংকত ইয়াতে ক্লিক কৰিলোঁ তাৰপিছত এনেধৰণে হৈ গ'ল আপোনালোকৰ চিলেক্ট কৰিব আপোনালোকৰ নিজৰ বেংক একাউণ্টটোৰ তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব আপোনালোকৰ ইণ্টাৰ একাউণ্ট নাম্বাৰ তো এতিয়া আপোনালোকৰ একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে টাইপ কৰি দিব তাৰপিছত আপোনালোকে একাউণ্ট নাম্বাৰটো টাইপ কৰাৰ পিছত নেক্সট আপোনালোকৰ অপশ্যন আছে এতিয়া ইণ্টাৰ NSP এপ্লিকেশ্যন ID অৰ্থাৎ আপোনালোকৰ যিটো নেকি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ এপ্লিকেশ্যন ID আছে সেইটো আপোনালোকে যদি আছে দিব পাৰে তো নিদিলেও নাই আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টৰ নাম্বাৰৰ জৰিয়তে আপোনালোকে চাব পাৰিব তো আপোনালোকে এতিয়া আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকে এতিয়া টাইপ কৰি দিব আপোনালোকৰ যিটো বেংক একাউণ্ট হয় তো মই ইয়াতে মোৰ বেংক একাউণ্ট নাম্বাৰটো মই টাইপ কৰি দিছোঁ এনেধৰণে তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে তলত দেখিব ইয়াতে আপোনালোকৰ আছে ৱৰ্ড ভেৰিফিকেশ্যন তো ইয়াতে আপোনালোকৰ ৱৰ্ড ভেৰিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ কেপচাৰ কোডটো দিব লাগিব তো এতিয়া আপোনালোকৰ কেপচাৰ কোডটো এনেধৰণে যি ধৰণে আছে আপোনালোকৰ স্মল লেটাৰ এলফাবেট নিউমেৰিক এনেধৰণে সকলো আপোনালোকে ছেম টু ছেম ইয়াতে টাইপ কৰিব আৰু আপোনালোকে যদি কেপচাৰ কোডটো শ্ব' নকৰে তেতিয়াহ'লে আপোনালোকে এইটো যিটো চিন আছে ইয়াতে ৰিফ্ৰেছ মাৰি দিব আপোনালোকৰ কেপচাৰ কোডটো আপোনালোকৰ নতুন এটা আহি যাব তো এতিয়া মই কেপচাৰ কোডটো টাইপ কৰিছোঁ তো আপোনালোকে অকণমান সময় চাব তো এতিয়া এনেধৰণে আপোনালোকে টাইপ কৰিব কেপচাৰ কোড তো কেপচাৰ কোডটো টাইপ কৰাৰ পিছত আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকৰ এমাউণ্টবিলাক আপোনালোকৰ ছাকচেছ হৈছে নে ফেইল হৈছে তো এনেধৰণে চাৰ্চ কৰিব চাৰ্চ কৰাৰ পিছত আপোনালোকে এতিয়া তললৈ যাব ইয়াতে আপোনালোকে দেখিব চাৰ্চ অপশ্যনটো আপোনালোকে চাৰ্জত ক্লিক কৰি দিব চাৰ্জত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তললৈ যাব তললৈ গৈ আপোনালোকে ইয়াতে দেখিব আপোনালোকৰ নেম আহিছে আপোনালোকৰ বেংক নেম আপোনালোকৰ একাউণ্ট নাম্বাৰ আপোনালোকৰ নেম আপোনালোকৰ স্কলাৰশ্বিপৰ স্কিমৰ নেমটো আহিছে ইয়াতে দিয়া আছে এছ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ শ্বেডিউল ট্ৰাইবটো বিশেষকৈ যিহেতু শ্বেডিউল ট্ৰাইবৰ মই আছিলোঁ সেই মোৰ শ্বেডিউল ট্ৰাইবটো দেখি আছে আপোনালোকৰ যি কাষ্ট হয় সেইটো দেখাব আৰু এতিয়া আপোনালোকৰ দিয়া আছে ডাইৰেক্টৰ অফ ৱেলফেয়াৰ অফ প্লেনিং ট্ৰাইবেল এণ্ড বেকৱাৰ্ড ক্লাছেছ তো এনেধৰণে আপোনালোকে পাব তো আপোনালোকে ইয়াতে দেখিব এতিয়া আপোনালোকৰ দিয়া আছে এমাউণ্ট তো আপোনালোকৰ এমাউণ্টটো ইয়াতে শ্ব' কৰিব আপোনালোকৰ একাউণ্টত কিমান এমাউণ্ট আপোনালোকৰ আণ্ডাৰ প্ৰচেছিং হৈ আছিলে তো এই এমাউণ্টটো বিশেষকৈ এমাহ ধৰি আমাৰ আণ্ডাৰ প্ৰচেছিং দেখুৱাই আছিলে কিন্তু হঠাৎ যোৱাকালি আপোনালোকৰ এনেধৰণে দেখাবলৈ ধৰিলে যে পে'মেণ্ট ফাইল ৰিজেক্টেড বাই এজেঞ্চি তো এনেধৰণে আপোনালোকৰ পে'মেণ্টটো ৰিজেক্ট হৈ গ'ল তো আপোনালোকে ভাবিছে এতিয়া হয়তো আমাৰ পইচাটো আমি নাপাম কিন্তু আপোনালোকৰ পইচাটো পাব আৰু আপোনালোকৰ এমাউণ্টটো 2 এদিনৰ ভিতৰতে পুনৰ আণ্ডাৰ প্ৰচেছিং শ্ব' কৰিব তো আপোনালোকৰ এমাউণ্টটো 2 মাহমান ভিতৰত হয়তো আপোনালোকে পাই যাব তো আপোনালোকৰ ফাইনেলি নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আপোনালোকৰ এমাউণ্টটো পাই যাব তো আপোনালোকৰ বাবে এইখিনিয়ে ইনফৰ্মেশ্যন আছিল তো আপোনালোকৰ যদি এই ভিডিঅ'টোৰ দ্বাৰা সহায় আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ এনেধৰণৰ ইনফৰ্মেশ্যনবিলাক পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব ধন্যবাদ